নমস্কাৰ চুমকি ব্লগলৈ আপোনালোকক স্বাগত জনাইছো। তো মই আজি আকৌ এটা ৰেচিপি লৈ আহিছো কাটলা মাছ বনাম। তো মই ইয়াত নিমখ হালধি মাখি লৈছো, ইয়াত ফ্ৰাই কৰি লম মাছখিনি। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এপিনে মই কেৰাহী বহাই দিছো, মাছখিনি ভাজি লম। ইয়াত মই মছলা কেনে লৈ লৈছো, গোটা জিৰা আৰু ধনিয়া আদা। এয়া মই এতিয়া বাটি লম ধুনীয়াকে পেষ্ট এটা। তো মই মাছখিনি ফ্ৰাই কৰি লৈছো। তো মই ৰাতিপুৱা বজাৰ গৈছিলো, একদম জিন্দা জিন্দা কাটল মাছ আনিছো। তো মই মাছখিনি ভাজি ফ্ৰাই কৰা হৈ গৈছে মোৰ। এইখিনি মই কেৰাহী বহাই দিছো, মই মাছ ভাজিছিলো সেই তেলটোকে দি দিম। গোটা জিৰা ফৰণ দিম। ইয়াত মই মছলাটো কৰি লৈছিলো, গোটা জিৰা ধনিয়া আৰু আদা। তাৰ ওপৰত দি দিছো হালধি। তেলত দি দিম মছলাখিনি। ইয়াত মই কাটি লৈছো এটা বিলাহী আৰু কেঁচা জলকীয়া। মছলাখিনি এতিয়া মই ধুনীয়াকে ফ্ৰাই কৰি লম। ইয়াত মই কাটি লৈছো আলু আৰু পিঁয়াজ, খিনি দি দিম এতিয়া। পিঁয়াজ আলুখিনি দি দিছো, নিমখ দি দিম। ঢাকনি দি ঢাকি দিম। মোৰ তৰকাৰীখিনি ফ্ৰাই কৰা হৈ গৈছে, পানী দি দিম। ঢাকনি দি ঢাকি দিম, অকণ সিজি। মাছৰ পানীখিনি উতলাই গৈছে, মাছখিনি দি দিম এতিয়া মই। মাছখিনি দি দিছো, ওপৰত দি ধনিয়া পাত দি দিম। এয়া মোৰ ৰন্ধা কমপ্লিট। পিঁয়াজ আলু দি কাটল মাছৰ ঝোল। তো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে এটা লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব।